মা হয় নমস্কাৰ মই স্কুল ভালেদিন নাই যোৱা নহয়, কিয় নাই যোৱা? স্কুললৈ নাই যোৱা মানে সেই তাৰ পৰীক্ষা দিয়া পাছৰ পৰা তাৰ গাটো বেয়া আছিলে, গাটো বেয়া, চকুটো কিবা এটা হৈছিলে, সেইটো কাৰণে তাৰ চকুটোতো আচিনা হয়, চকুটো মানে বিষাই থাকে বুলি শুনিছোঁ, সেইটো কাৰণেও যাবলৈ অকণমান টান পায়। আৰু মোৰো অকণমান নাৰ্ভ গণ্ডগোল যে, মানে ঘৰতো বেলেগ মানুহ কোনো নাথাকে, সিও কেতিয়াবা সেইটো কাৰণে মোৰ দিগদাৰ হ'লে সি স্কুল নাযায়। এতিয়া আপুনি আহিছে যেতিয়া মই কাইলৈৰ পৰা তাক পঠাম আকৌ স্কুলত। তাৰমানে এতিয়া ইয়াৰ হ'ল এনেকুৱা পাই 2 দিন স্কুললৈ নাই যোৱা, গতিকে আমাক এপ্লিকেশ্যন এখনো আপুনি নাই দিয়া। কিবা প্ৰব্লেম হ'লে আমাক জনাব লাগে। স্কুলৰ হেৰি এখন দি কিন্তু আমি ফোন চোন কৰোঁ, ফোনটো প্ৰায় নধৰে, আপোনালোকৰ পৰা ফোন নাই। কিন্তু আমি যিটো ফোন নাম্বাৰ দিছে আমাক যোগাযোগ, সেই ফোনটো আমি কেতিয়াবা মাজে মাজে মাৰোঁ, কিন্তু ফোনটো মানে ৰিচিভ নহয় বা হ'ব দিম বুলি কয়। এতিয়া এনেকুৱা হ'ল স্কুললৈ যাব লাগিব, কাৰণ স্কুলত মানে আজিকালি বহুত সুবিধা দিছে, দেখিছে কিতাপ পত্ৰ দিছে, তাক ইউনিফৰ্ম দিছে, তাৰপৰা মিড ডে মিল, দুপৰীয়া আহাৰ দিছে, তাৰপৰা জ্যামিতি বক্স দিছে, আৰু বহুত সা সুবিধা দিছে। গতিকে এতিয়া পান কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাকো বনোৱাৰ কথা কৈ আছে, পান কাৰ্ড আৰু আধাৰ কাৰ্ড। গতিকে এইবিলাক হ'লে ইয়াৰ মানে গোটেই বাকীখিনি আপডেট হ'ব। এতিয়া আপোনালোকে ইয়াক স্কুলত পঠোৱাৰ ব্যৱস্থাটো কওক, কাৰণ শিক্ষাটো লাগে মানুহৰ, শিক্ষা নহ'লে জীৱনত একোৱেই নহয়। গতিকে সিহঁত যদি তুমি স্কুললৈ যাবা দেই, এই স্কুললৈ যাবা, কিবা অসুবিধা হ'লে আমাক জনাবা হা, তুমি স্কুললৈ যাবা হা, আপুনি কিন্তু পঠিয়াব স্কুললৈ দেই, নপঠিয়াকৈ নাথাকিব খালি। ঠিক আছে দিয়ক, হ'ব।